পুনৰ লম্পট প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত হৈ চৰম পন্থা এগৰাকী যুৱতীৰ। পুনৰ ছয়গাঁৱৰ এগৰাকী যুৱতী প্ৰতাৰণাৰ বলি হ'ল প্ৰেমিকৰ দ্বাৰা। ঘটনাটো ছয়গাঁৱৰ বৰুৱাপাৰাৰ পলকবাৰী ৰঙামাটিৰ অৰ্জিত দাসৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ। এইগৰাকী ভণ্ড প্ৰেমিক অৰ্জিত দাসৰ বাবে প্ৰেমিকাগৰাকী নিজৰ ড্ৰয়িং ৰুমত আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'বলৈ বাধ্য হয়। প্ৰেমিকাগৰাকীক অৰ্জিত দাসে প্ৰেমৰ জালত পেলাই শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আত্মহত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ মাতৃ ইৰাৱতী দাসে। এই সংক্ৰান্তত মাতৃৰ এজাহাৰৰ ভিত্তিত ৰবিবাৰে নিশা ভণ্ড প্ৰেমিক অৰ্জিত দাসক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে বহু যুৱতীক সৰলতাৰ সুযোগ লৈ প্ৰেমৰ সম্পৰ্কৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল লম্পট অৰ্জিত দাসে। চৰিত্ৰহীন অৰ্জিত দাসে শেহতীয়াকৈ আত্মহত্যা কৰি প্ৰেমিকাগৰাকীৰ পৰা ফালৰি কাটিব খোজাৰ বাবেই আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লয়। মোৰ ছোৱালী ৰঙামাটিৰ অৰ্জিত দাসৰ লগত 2 বছৰ ধৰি তাইৰ প্ৰেমৰ সম্পৰ্কত সি তাইক মানসিক অশান্তি দি আহিছে। তাই বহুত আছিল, তাই সৰল ছোৱালী আছিল। সি মিছা প্ৰলোভনেৰে তাইক প্ৰেমৰ জালত ফচাইছে। তাইক মই বহুত ডাঙৰেৰে কষ্টৰে মই ডাঙৰ দীঘল কৰিলোঁ। মোৰ 2টা ল'ৰা ছোৱালী, সিহঁতক মই কোনো কষ্ট পোৱাটো নিবিচাৰিলোঁ। তাইৰ সৰলতাৰ সুযোগ লৈ সি তাইক অত্যাচাৰ কৰি আহিছে। এতিয়া গম পালোঁ যে সি তাইৰ ওপৰত মানসিক অশান্তিৰ সৃষ্টি কৰিছে। এতিয়া মই জানিব পাৰিছোঁ যে তাই প্ৰেগনেঞ্চি কৰিছে। পষ্টমৰ্টমৰ ৰিপৰ্ট মই নাহিলেও মই গম পোৱা গৈছে যে এতিয়া তাই সেই মানসিক অশান্তিৰ কাৰণে নিজে আত্মহত্যা কৰিবলগীয়া হ'ল। হয়, সি আৰু আন ছোৱালীৰ লগত সম্পৰ্ক আছে, এতিয়া গম পাই আছোঁ মই। বহুতেও মোক নানান ধৰণৰ হেৰিৰে মোক কৈ আছে, কথাবিলাক গম পাই আছোঁ মই। সি এতিয়াও কোনো হেৰি কৰা নাই। এতিয়া পুলিচ প্ৰশাসনক মই কাটৰ অনুৰোধ জনাইছোঁ। প্ৰশাসনে যাতে তাক উচিত শাস্তি দিয়ে, তাৰ কাৰণে মই কাটৰ অনুৰোধেৰে মই প্ৰশাসনক সেৱা জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট 24 অসম।